এতিয়া এই দলটোৰ হৰ্তা-কৰ্তা বিধতা কোন? বিধায়কসকল গৈ গোট খাব লাগিছিলে ক'ত আৰু গোট খাইছে ক'ত? দুবাৰকৈ বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেওঁক কোনোবা এজন বিধায়কে লগ পোৱা দেখিছে নেকি? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ঘৰত কোনোবা এজন বিধায়ক যোৱা দেখিছে নেকি? যিজন মানুহে দলটো পৰিচালনা কৰি আছে সেই মানুহজনৰ আঙুলিৰ ঠাৰত যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কাম নকৰে তেতিয়াহ'লে তেওঁৰ অৱস্থাও সভাপতি পদৰ পৰা অপসাৰিত হোৱাৰ পৰ্যায়লৈকে আহিব। বিজেপি এজিপিয়ে যদি দৰজাখন খুলি দিয়ে যে যিসকল জাতীয় চেতনা থকা স্বজাতি আৰু স্বদেশৰ প্ৰতি ভালপোৱা থকা কংগ্ৰেছী আছে তেওঁলোক বিজেপিয়ে যদি দৰজাখন বা এজিপিয়ে দৰজাখন খুলি দিয়ে তেতিয়া আপোনালোকে দেখা পাব যে কংগ্ৰেছ দলটো কি ধৰণে কি পৰ্যায়লৈকে গতি কৰিব। মই ভাবোঁ মোক সভাপতি পাতিছিলে ৰাহুল গান্ধীয়ে। এতিয়া ৰকিবুল হাছানৰ ইমান দুঃসাহস হৈ গ'ল যে অসমৰ জাতীয় সম্পদ গড় হত্যাৰ কলংকৰে কলংকিত মানুহজনে কংগ্ৰেছ দলত সভাপতি পাতিব পাৰোঁ সভাপতি ভাঙিব পাৰোঁ বুলি যেতিয়া কৈ থাকিব তেতিয়াহ'লে ইয়াত ৰাহুল গান্ধীৰ শক্তিটো কোনে পাই আছে?